students, last video to moi tumalukok hair styling or oporot koisilu aru hair styling or bitorat ase thermal styling tar ami tongs crimpers aru tongs kenukwa dhoroner hoy ami keneke koribo lage tong aru barrelor size kiman hobo lage ebilakor upor discussion hoisil আজি মই তোমালোকক কবলৈ গৈ আছো on weight styling. Weight styling, what is weight styling? Weight styling to hoise it is one of the most useful methods of curling. আমি চুলিখিনি টিয়াই লৈ যদি আমি কার্ল কৰো হেতুকে আমি weight styling বুলি কওঁ। এই কার্লিংত আমাৰ চুলিখিনি কি থাকে ময়শ্চাৰ থাকে আৰু আমাৰ ইয়াত কোনো ধৰণৰ হিট ব্যৱহাৰ নহয়। হিট ব্যৱহাৰ নোহোৱা কাৰণে চুলিখিনি ড্যামেজ কম হয়। এই ওয়েট স্টাইলিং বা কার্লিং ওয়েট স্টাইলিংৰ থ্ৰুৰে চুলিখিনি টিয়াই লৈ আমি যদি কার্লিং কৰোঁ তাৰ এটাই বেনিফিট যে যেহেতু আমি ইয়াত হিট নিদিওঁ তাৰ ফলত আমাৰ চুলিখিনি ড্যামেজ হোৱাৰ চান্সটো কম থাকে। It is one of the most useful method of curling, number 1. Number 2, curls in wet hair always look good. সদায় যেতিয়া তিতা চুলি আমাৰ কার্ল কৰা যায় তেতিয়া দেখিবলৈ সদায় ভাল লাগে। Problems such as frizziness and damage are easily hidden in this case. যিবিলাক চুলি ড্যামেজ থাকে বা ফ্রিজি থাকে সেইবিলাক চুলি ওয়েট স্টাইলিং কৰিলে বা আমি যেতিয়া চুলিখিনি টিয়াই লৈ কার্লিং কৰোঁ তেতিয়া সেই চুলিখিনি কি হয় আমাৰ সেই প্ৰবলেমছ বিলাক আমি ঢাক খুৱাই ৰাখিব পাৰোঁ। There is a simple reason behind this. ইয়াৰ এটা simple reason আছে। Reason to এটো হ'ল যে wetness fills the cuticle of the hair. আমাৰ wetness fills the cuticle of the hair. চুলিখিনি টিয়াই দিয়াৰ ফলত আমাৰ কি হয় চুলিখিনি কিউটিকেলছ বিলাক ফিলজ হৈ যায়। তাৰ ফলত water has slight thickness and it helps the hair to hold the curls. মই তোমালোকক কি ক'লো wetness fills the cuticle of the hair with moisture. যেতিয়া আমি চুলিখিনি টিয়াই দিওঁ তেতিয়া আমাৰ চুলিৰ কিউটিকেল বিলাক ফিলজ হৈ যায় আৰু ময়শ্চাৰেৰে ফিলজ হৈ যায় আৰু water has slight thickness. waterত এটা স্টিকনেস থাকে যিটোৱে কি কৰে আমাৰ চুলিখিনি কাৰ্লটো হোল্ড কৰি ৰখা সহায় কৰে। Also styling in wet hair becomes easy. আৰু তাৰ ফলত কি হয় আমাৰ চুলিখিনি ষ্টাইল কৰাটো আমাৰ কাৰণে ইজি হৈ পৰে। Now pin curls. Wet styling on আমাৰ এটা curls হৈছে pin curls. Pin curls is to best method. Pin curls আমি কি কৰিব পাৰো চুলিখিনি এটা বেস্ট উপায় যিটোৱে চুলিখিনি কোনো ধৰণৰ ড্যামেজ নকৰাকৈ আমি কার্ল কৰিব পাৰো। কিন্তু মেথডটো কি হয় অলপমান টাইম কনজিউমিং হয়। পিন কার্লস কৰাৰ পিছত আমি কেবা ঘণ্টা চুলিত পিনস বিলাক লগাই ৰাখিব লাগে। যদি আমি সালুনত গৈ পিন কার্লস কৰো তেতিয়াহলে আমি হাতত সময় লৈ মিনিমাম 4-5 ঘণ্টা সময় লৈ আমি যাব লাগিব। আফটাৰ পিন কার্লস টু প্ৰথম সার্ভিস দিয়াৰ পিছত ক্লায়েন্টক আমি অন্য সার্ভিস দিব পাৰো। যদি দেখেতে পিন কার্লস কৰিবলৈ আহে বা লগত আৰু অন্য ম্যানিকিউৰ পেডিকিউৰ এনেকুৱা ধৰণৰ সার্ভিস লৈ আহে সো অলৱেজ ফাৰ্স্ট গো ফৰ পিন কার্লস দেন give other service. প্ৰথমতে আমি চুলিখিনি কি কৰিব লাগে evenly weight the hair. চুলিখিনি খুব ভালকৈ টিয়াই ল'ব লাগে। তাৰ পিছত টাৱেলেৰে
চুলিখিনিৰ পৰা এক্সট্ৰা পানীখিনি শুকুৱাই ময়শ্চাৰখিনি শুকুৱাই আমি কি কৰিব লাগে হোল্ড দ্য স্মল সেকশন এটা সৰু সেকশন 1 ইঞ্চ নট মোৰ দেন 1 ইঞ্চ বহলটো 1 ইঞ্চিতকৈ বেছি হ'ব নালাগে যিটো সেকশন আমি লম সেই সেকশনটো 1 ইঞ্চিতকৈ বহল হ'ব নালাগে and form a loop with the help of your thumb তুমি থাম্বৰ জেগাত অন্য ফিংগাৰো ইউজ কৰিব পাৰা মই তোমালোকক পিন কাৰ্লছ কৰাৰ এটা প্ৰেক্টিকেল ভিডিঅ' দুদিন পিছত বা কিছুদিন পিছত আপলোড কৰিম তোমালোকে চাব পাৰিবা আৰু ঘৰত সেইটো প্ৰেক্টিচ কৰিব পাৰিবা কি কৰিব লাগে 1 ইঞ্চ বহল কৰি 1 ইঞ্চি বহল কৰি এটা সেকশন লৈ আঙুলিৰ সহায়ত কাৰ্ল কৰি সেইটো ৰোল লুপ আপৱাৰ্ড ডিৰেকশ্যনছ আমি আপৱাৰ্ড ডিৰেকশ্যনছত লুপটো কৰিব লাগে তাৰ পিছত উইথ নিয়াৰ দ্য থাম্ব আমাৰ আঙুলিৰ ওচৰত আমাৰ থাম্বৰ ওচৰত থকা আঙুলিৰে মিনছ ইণ্ডেক্স ফিংগাৰেৰে আমি লুপটো কৰি সেইটো আমি কি কৰিব লাগে টেক ইট টুৱাৰ্ডছ দ্য স্কাল চুলিৰ মূৰৰ ছাললৈকে ৰোলটো লৈ যাব লাগে এণ্ড পিন ইট ইউজিং এ ববি পিন আৰু আমি ববি পিন ইউজ কৰি এনেকুৱা ধৰণৰ সৰু সৰু আমি পিনছ ইউজ কৰি পেলাই সেইটো ফিক্স কৰিব লাগে The rolling of hair should be done very carefully আমি rolling to খুব carefully কৰিব লাগে because wet hair বিলাক যেতিয়া আমি চুলিখিনি তিয়াই দিওঁ তেতিয়া আৰু ড্ৰাই কৰোঁ তেতিয়া চুলিত জট লগাৰ সম্ভাৱনাটো খুব বেছি থাকে সেই কাৰণে আমি চুলিখিনি যেতিয়া ৰোল কৰোঁ তেতিয়া আমি এক্সট্ৰা কেয়াৰ লোৱাটো বহুত দৰকাৰ কাৰণ আমাৰ হেয়াৰ ৰুট বিলাকো খুব সফট হৈ থাকে যদি আমি চুলিখিনি ৰোল কৰোঁতে এক্সট্ৰা কেয়াৰ নলওঁ তেতিয়া কি হ'ব পাৰে চুলি ছিঙাৰো সম্ভাৱনা থাকে আৰু ববি পিন বিলাকো আমি এনেকৈ ফিক্স কৰিব লাগে পিনছ বিলাকো আমি এনেকৈ ফিক্স কৰিব লাগে যাতে আমাৰ চুলি ড্যামেজ নহয় বা আমি স্কাল্পত দুখ নাপাওঁ তেনেকৈ আমি ৰোল কৰি গোটেই মূৰৰ চুলিখিনি সৰু সৰু সেকশন কৰি গোটেই মূৰৰ চুলিখিনি কি কৰিব লাগে ৰোল কৰি শেষ কৰিব লাগে এতিয়া আমি কভাৰ দ্য হেয়াৰ উইথ আ স্কাৰ্ফ আমি চুলিখিনি যেতিয়া আমি ৰোল কৰি শেষ কৰিম এখন পাতল স্কাৰ্ফেৰে ৰোল আপ কৰি থব লাগে ভালকৈ বন্ধ কৰি থব লাগে এইটোৱে কি কৰে আমাৰ চুলিখিনিক ফ্ৰিজি হ'বলৈ নিদিয়ে আৰু ড্ৰাই কৰাটো সোনকালে ড্ৰাই কৰাটো শেষ সহায় কৰে লিভ ইট ফৰ ফিউ আৱাৰ্ছ কিছু ঘণ্টাৰ কাৰণে আমি এৰি দিব লাগে চুলিখিনি ইন দ্য নেক্সট ষ্টেপ আমি ৰিমুভ দ্য হেয়াৰ ফ্ৰম দ্য ক্লিপছ চুলিখিনি আমি ক্লিপছৰ পৰা ৰিমুভ কৰিব লাগে এণ্ড মাইল্ডলি কম্বিং আৰু লাহে লাহে চুলিখিনি কম্বিং কৰি দিব লাগে নেক্সট ওৱান ইজ ফিংগাৰ ৱেভিং প্ৰথমটো আমি পঢ়িলোঁ পিন কাৰ্লছ ফাৰ্ষ্ট ওৱান was pin curls finger waving now what is finger waving it helps setting the curls finger waving fingerer সহায়ত আমি চুলিত যেটো curls কৰো বা wave কৰো হেতুকে আমি finger waving বুলি কওঁ এই কাৰ্লছ কৰিবৰ কাৰণে আমি ফিংগাৰ ৱেভিং লোশনছ ইউজ কৰিব পাৰোঁ ফিংগাৰ ৱেভিং লোশনছ আমি ইউজ কৰিব পাৰোঁ প্ৰসেসটো কেনেকুৱা হয় প্ৰথমতে আমি চুলিখিনি শ্যাম্পুৰ সহায়ত ওয়াশ কৰিব লাগে and use conditioner after that conditioning koribo lage now pat dry hair with a clean towel towelor sahayot ami sulikini dry koribo lage it is not required to dry the hair completely
চুলিখিনি কমপ্লিটলি আমি ড্ৰাই কৰিব নালাগে তাৰ পিছত আমি চুলিত যেটো এৰিয়াত আমি ওয়েভ কৰিম ফিংগাৰ ওয়েভ কৰিম সেই এৰিয়াটোত আমি চুলিখিনি কি কৰিব লাগে সেই জায়গাখিনিত আমি চুলি জেল বা ওয়েভিং লোশনস এপ্লাই কৰিব লাগে use comb to a partition the hair কম্বৰ সহায়ত চুলিখিনি পাৰ্টিশন কৰি ল'ব লাগে ভাগ কৰি ল'ব লাগে generally side partition is done in this type of styling generally side partition আমি কৰো finger waving কৰিবৰ কাৰণে in the next step use your finger to set the hair in the next step যেটো আমি next stepত কৰিম আমি কি কৰিম আমাৰ finger use কৰিম to set our hair complete the waving of entire sections one after another আমি গোটেই সেকশনটোত এটাৰ পিছত এটা কৰি wave কৰি যাম আৰু clips are adjusted আৰু clips বিলাক এটা এটা ইন্টাৰভেলৰ পিছত আমি লগাই যাম finger waving কৰিবৰ কাৰণে আমাক সৰু সৰু কিছুমান সেকশনিং ক্লিপস লাগে হেইবিলাকৰ সহায়ত আমি চুলিখিনি এটা ডিসটেন্স মেইনটেইন কৰি আঙুলিৰ সহায়েৰে finger wave কৰি যাম similarly set the other side of the partition যেনেকৈ আমি এটা সাইডে কৰিলো তেনেকৈ আমি ইটো সাইডেও কৰিম let the hair complete dry চুলিখিনি completely dry হ'বলৈ দিম if the client has long hair and used a curler to curl the remaining hair যদি ক্লায়েন্টৰ চুলিখিনি দীঘল তেতিয়া হলে আমি both side finger waving কৰাৰ পিছত remaining hairত আমি কি লগাব পাৰো curlers লগাব পাৰো slowly remove the pins and get the final look লাহেকৈ আমি pins বিলাক সৰু sectioning clips বিলাক চুলিৰ পৰা খুলি পেলাই final look to আমি পাম remember that not to use comb to this step এই হেয়ার স্টাইলটোত আমি কম্বৰ ব্যৱহাৰ ফিনিশিংত আমি কম্বৰ ব্যৱহাৰ নকৰো বিকজ এইটো কৰাৰ ফলত কি হ'ব যেটো আমি ফিংগাৰ ওয়েভ কৰিম সেইটো লুজ হৈ যাব সো সেট দ্য হেয়াৰ ইউজিং হেয়াৰ স্প্ৰে আমি হেয়াৰ স্প্ৰে ইউজ কৰি পেলাই চুলিখিনি সেট কৰিম so this is finger waving wet hair styling on next one is roller setting মই তোমালোকক হেয়াৰ ষ্টাইলিং ষ্টাৰ্ট কৰোঁতে কৈছিলোঁ যে আগৰ দিনত যিসকল মহিলা আছিলে তেওঁলোকে নিজৰ চুলি কাৰ্ল কৰিবৰ কাৰণে ৰড গৰম কৰিছিল আৰু সেইটো চুলিত পকাই চুলি কাৰ্ল কৰিছিল জুইত ৰডডাল গৰম কৰি তাৰ পিছত চুলিত পকাইছিল এতিয়া আমি মডাৰ্ণ টাইমছত tongs use কৰি পেলাই আমি তেনেকুৱা কাৰ্ল কৰো যেটো আমি ইলেক্ট্ৰিক কাৰেন্টত গৰম কৰো তাৰ পিছত আমি কি কৰো চুলি কাৰ্ল কৰো যেটো আমি থাৰ্মেল ষ্টাইলিংত অলৰেডি ডিসকাস কৰিলো এতিয়া ডিফাৰেন্ট টাইপস অফ আমি হিটেড চুলিখিনি হিট নকৰাকৈ গৰম নকৰাকৈ আমি চুলিখিনি ৰোলাৰছৰ সহায়ত প্লাষ্টিক ৰোলাৰছৰ সহায়ত আমি চুলিখিনি কাৰ্ল কৰিব পাৰো Different types of rollers were made by rolling the wet hair. আমি চুলিখিনি প্ৰথমতে তিনটা সেকশনত ভাগ কৰি ল'ব লাগে 3 sectionত আমি চুলিখিনি ভাগ কৰি ল'ব লাগে সদায় মনত ৰাখিবা there are different types of roller size তোমালোকে তিনটা সাইজত roller পাবা তিনটা সাইজত তোমালোকে roller পাবা large medium
small. সদায় মনত ৰাখিবা আমাৰ যেটো crown section This is our crown section. আমাৰ মূৰৰ উপৰি ভাগত আমি সদায় কোনটো rollers use কৰিব লাগে যেটো ডাঙৰ হয় large sizeৰ rollers টো আমি সদায় use কৰিব লাগে আমি কি কৰিব লাগে চুলিখিনি তিনটা সেকশনত ভাগ কৰি এটা সেকশনৰ যেটো আমাৰ বহল হ'ব হেতু 2 ইঞ্চতকৈ 2 ইঞ্চিতকৈ কেতিয়াও বহল হ'ব নালাগে ক্ৰাউন সেকশনটোত আমি ডাঙৰ সাইজৰ rollers টো ফিট কৰিব লাগে আৰু বাকিখিনি অংশত আমি মিডিয়াম বা স্মল সাইজটোৰে roller setting কৰিব পাৰো সদায় আমি স্মল সাইজটো লোৱাৰ সেকশনত এপ্লাই কৰিব লাগে যিখিনি আমাৰ নেপ সেকশনৰ পৰা ওপৰলৈ আহে সেইখিনি চুলিত আমি স্মল সাইজটো এপ্লাই কৰিব পাৰো আৰু মাজৰ ভাগটোত আমি মিডিয়াম সাইজ এপ্লাই কৰিব পাৰো side rolling of the hair can be done in the similar pattern আমি সাইডৰ সেটিং খিনিও roller setting খিনিও বা সেকশন খিনিও similar patternত আমি কৰিব পাৰো প্ৰথমতে আমি hold the section of the hair in between two fingers আমি দুটা আঙুলিৰ মাজত আমাৰ চুলিৰ সেকশনটো ধৰিব লাগে আৰু তাৰ পিছত roller-টো ইটো হাতত লৈ লাহে লাহে চুলিখিনি upward direction-লৈ roll কৰি কৰি যাব লাগে complete the whole hair like this way আমি গোটেই entire process-টো এনেকৈ কৰি শেষ কৰিব লাগে মই তোমালোকক কি কলো যে যেতিয়া আমি সেকশনটো লম এটো 2 ইঞ্চিতকৈ বেছি হ'ব নালাগে secondly তিনিটা সাইজত আমাৰ rollers আহে যেটো লাৰ্জ সাইজ এটো আমি ক্ৰাউন সেকশনত ইউজ কৰিব লাগে মিডিয়াম সাইজটো আমি মাজৰ ভাগত আৰু একেবাৰে সৰু rollers খিনি আমি তলৰ সেকশনটো ইউজ কৰিব পাৰো rollers খিনি ইউজ কৰাৰ পিছত আমি কি কৰিব লাগে ক্লিপৰ সহায়ত সেইখিনি ফিট কৰিব লাগে এতিয়া আমি হেয়াৰ ড্ৰায়াৰৰ সহায়ত গোটেই rollers খিনি কমপ্লিটলি ড্ৰাই কৰি ভালকৈ আমি এটা rollers খুলি চাব লাগে যে কাৰ্লটো হৈছে নে নাই আমি ভালকৈ চুলিখিনি কাৰ্ল হৈছে নে নাই খুলি চোৱাটো বহুত দৰকাৰ now start removing all the rollers slowly one by one এটা এটা কৰি আমি rollers খুলিব লাগে আৰু mildly comb the hair আমি চুলিখিনি পাৰিলে comb use নকৰি আঙুলিৰ সহায়ত কাৰ্লছ বিলাক আমি লুজ কৰি দিব পাৰো combing your hair with fingers combing can be done with the finger also মই তোমালোকক কলো যে আঙুলিৰ সহায়ত আমি combing কৰিব পাৰো lastly use hair spray যাতে কাৰ্লছ খিনি আমাৰ বেছি দেৰিলৈকে লাষ্টিং কৰে তাৰ কাৰণে আমি কি কৰিব লাগে hair spray ব্যৱহাৰ কৰিব লাগে There are different types of rollers are available in the market. মই তোমালোকক electric rollers আৰু velcro rollers or বিষয়েও কম. Steam rollers, electric rollers, velcro rollers, ribbon rollers, magnetic rollers এইবিলাকৰ বিষয়েও মই তোমালোকক কম in my next video. Thank you.